Hello, good evening. আজি এটা মই ধুনীয়া হৈ থকাৰ মন্ত্ৰ আপোনালোকক কম বুলি আহিছোঁ। প্ৰথমতে আমি ধুনীয়ানো কিয় হৈ থাকিব লাগে? ধুনীয়া হৈ থাকিলে আমাৰ কনফিডেন্স আহে আৰু কনফিডেন্স থাকিলেহে আমি নিজকে কাৰোবাৰ আগত প্ৰেজেণ্ট কৰিব পাৰিম। আমি প্ৰেজেণ্টেবল হৈ থাকিম। কিবা এটা যিটো আমি কথা ক'ব বিচাৰিছোঁ সেইটো আমি কথাটো বুজাব পাৰিম। এতিয়া মোৰ মন্ত্ৰটো হৈছে CTMS, C for cleansing, T for toning, M for moisturizing আৰু লাষ্টলি S for sunscreen। এতিয়া কিছুমান যে গুৰু মন্ত্ৰ দিয়ে তাতে কিছুমান লগত আৰু লগাই দিয়ে যে এইকেইটা মানিলেহে আপোনালোকৰ মোৰ এই মন্ত্ৰটোৱে কাম দিব। তেনেকৈ মোৰো এই CTMSৰ মন্ত্ৰটো মানিবলৈ হ'লে কেইটামান আপুনি নিয়ম ফ'ল' কৰিব লাগিব। CTMSটো ডেইলি কৰিবই লাগিব, ডেইলি দুবাৰ, মিনিমাম দুবাৰ, আৰু ৰাতিপুৱা এবাৰ, গধূলি শোৱাৰ আগতে এবাৰ, 3বাৰো কৰিব পাৰে। তাৰপিছত আপুনি যথেষ্ট পৰিমাণৰ পানী খাব লাগিব। বডি ৱেইট অনুসৰি এদিনত 3 পৰা 4 লিটাৰ পানী খাব লাগিব। তাৰপিছত আমাৰ যোনটো ডিনাৰ, সেইটো মানে ৰাতিৰ আহাজ যিয়ে নাখাওঁ লাগে আমি 7 বজাৰ আগত আমি খাব লাগিব। ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব। তাৰপিছত 8 পৰা 9 ঘণ্টা আমাৰ একদম পূৰা ঘূৰ টোপনি হোৱা উচিত আৰু আমি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব। এইকেইটা যদি আপুনি নিয়ম মানি চলিব পাৰে, আপুনি নিশ্চয়কৈ 70-80 বছৰলৈকে খুব ধুনীয়া হৈ থাকিব আৰু য়ংগাৰ লুকিং হৈ থাকিব। ধন্যবাদ।